কামৰূপৰ বংশৰ বেলৰ তলত ভয়ানক পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৱেগনাৰ বাহনে মহতিয়াই নিয়ে মটৰচাইকেলসহ কেইবাজনো পথচাৰী। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় 7জনকৈ লোক। গুৱাহাটী শুৱালকুছি সংযোগী লোক নিৰ্মাণ বিভাগৰ পথত গুৱাহাটী দিশৰ পৰা অহা তীব্ৰবেগী AS01BY 9959 নম্বৰৰ ৱেগনাৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পদপথত থকা মটৰচাইকেলসহ কেইবাজনো লোকক মহতিয়াই নিয়ে। ৱেগনাৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হয় হৰিচৰণ দাস, তিলক দাস, টুনু দাস, সতীশ কলিতা, চন্দন তালুকদাৰ, ভগৱান দাস, ৰিংকু কাকতিসহ 7জনকৈ পথচাৰী। ইয়াৰে হৰিচৰণ দাস, তিলক দাস, টুনু দাস আৰু সতীশ কলিতাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাটো মই দেখাই নাই, গাড়ীখন দেখলো পাচোন মানুহকেইটা তেজেদি ৰুতুৰ পুতুৰ হৈ আছে, সেইগিলা দেখাই নাই। লাও আছিল দোকানত বোলে দি বোলে পেলাই দিছিল। চাপাৰ অৱস্থা এটাই আছিল, গোটাই নিছিল। গোটাই গাড়ীখন লৈ গৈছিল, এই আৰু গাড়ী এনে কৰি গৈছিল। গাড়ীখন কি খাইছে বা নাজানো, নহয় দেখা নাই। গোটা কানা কাটা মই দেখাইছি না কি খাইছো ড্ৰাইভাৰক দেখাই নাই। এতিয়া ঘটনাটো মই গৰু পাই নাজানো বাপা। তাৰমানে মই ইয়াতে দোকানত তাৰমানে ইয়াত এটা মানুহ বহি আছে এখনিতে, তাৰপিছত তাতে মই নিমখ হেৰি কৰি আছো পাছফালে এনেকে হেৰি কৰি, তাৰপৰা গাড়ীখন খুব জোৰত আহিছিল এইফালৰ পৰা খুব জোৰত আহি পেলাই মোৰ কাষেদি একদম চচৰে এনেকে গুচি গৈছে, এনেকে কাটি কিনে ফুটপাথত মানে এইফালে গৈছে, মোৰ কাষেদি গৈছে। মই ইয়াত আছো, মোটামুটি 6-7জনক খুন্দাইছে। আৰু দুই এটা কম, দুই এটা প্ৰায় হেৰি অৱস্থা বেয়া, মোটামুটি 4-5জনৰ অৱস্থা একেবাৰে সংকটজনক অৱস্থা। মহতিয়াই লৈ গৈছে। আৰু বাইক 3খনমান আছিল, চাইকেল 3খন লৈ গৈছে। চাইকেল কোনোবা এটা মানুহে চাইকেল চলাই আহিছিলে, সেইটো একদম ভৰি ছিঙি গ'ল আৰু ঘূৰি মহতিয়াই লৈ গ'ল, চাইকেল ভাঙি গ'ল। তাৰমানে এনেকুৱা আৰু একেবাৰে এইখিনি বংশৰ বেলত তল। গাড়ীখন কোনফালৰ পৰা আহিছিলে? এইটো গুৱাহাটীৰ পৰা আহিছিল, শুৱালকুছি ফালে আহি আছিল। বেলত তলে ড্ৰাইভাৰ, তাৰপিছত পলাল ড্ৰাইভাৰে আৰু হেৰি গ'ল। আৰু মানুহখিনি আমি নিয়াৰহে ব্যৱস্থা কৰিছো, গোটেইখিনি মানুহ পাৰিলে আমি চিৰিয়াছ মানুহ আৰক্ষী আছো এতিয়া। চিৰিয়াছ এতিয়া মানুহখিনি এতিয়া হেৰি কৰাটো। হাজোৰ পৰা ভৃগু দাস, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।